ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ গৈ আছো ক্লাছ 8ৰ সায়েন্সৰ 7 নম্বৰ চেপ্টাৰ ঘৰহন এই চেপ্টাৰৰ আটাইবোৰ প্ৰশ্ন উত্তৰ গতিকে আহা আমি ভিডিঅটো আৰম্ভ কৰো 1 নম্বৰ চোৱা তোমালোকক দিছে খালী ঠাই পূৰ কৰা এ নম্বৰ পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ মাজত আপেক্ষিক গতিত ঘৰহনে বাধা দিয়ে বি নম্বৰ পৃষ্ঠৰ প্ৰকৃতিৰ ওপৰত ঘৰহন নিৰ্ভৰশীল সি নম্বৰ ঘৰহনে তাপ উৎপন্ন কৰে ডি নম্বৰ কেৰম বৰ্ডৰ ওপৰত পাউডাৰ ছটিয়ালে ঘৰহন কমে ই নম্বৰ স্থিতি ঘৰহনতকৈ পিছল ঘৰহনৰ মান কম 2 নম্বৰ প্ৰশ্ন দিছে চাৰিজন ছাত্ৰক ঘূৰ্ণি স্থিতি আৰু পিছল ঘৰহন অধক্ৰমত সজাবলৈ কোৱা হ'ল এতিয়া চোৱা অধক্ৰমত সজালে কোনটো শুদ্ধ হ'ব সি নম্বৰটো শুদ্ধ হ'ব স্থিতি তাৰ পিছত পিছল তাৰ পিছত ঘূৰ্ণি 3 নম্বৰ প্ৰশ্ন এটা দিছিলে যে ৰাবিয়াই তাইৰ পুতলা গাড়ীখন মাৰ্বলৰ হুকান মজিয়া মাৰ্বলৰ তিতা মজিয়া আৰু মজিয়াত পাৰি থোৱা বাতৰি কাকত আৰু টাৱেলৰ ওপৰেৰে চলাইছে এটো আমাক কিহত লিখিব লাগে ঊৰ্ধ্বক্ৰমত লিখিব লাগে বিভিন্ন পৃষ্ঠৰ ওপৰত হোৱা যেটো ঘৰহনৰ মান আছে সেই মানটো আমি ঊৰ্ধ্বক্ৰমত লিখিব লাগে আৰু ঊৰ্ধ্বক্ৰমত লিখিলে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ অপচন এ কি আছে চোৱা প্ৰথম হ'ব মাৰ্বলৰ তিতা মজিয়া তাৰ পিছত হ'ব মাৰ্বলৰ হুকান মজিয়া তাৰ পিছত বাতৰি কাকত আৰু তাৰ পিছত হ'ব টাৱেলৰ ঘৰহন আটাইতকৈ বেছি হ'ব 4 নম্বৰ প্ৰশ্ন দিছে ধৰা হল তোমাৰ লিখা ডেস্কখন কিছু পৰিমাণে হেলনিয়া ইয়াৰ ওপৰত ৰখা কিতাপ এখন পিছলিবলৈ আৰম্ভ কৰিছে কিতাপখনৰ ওপৰত প্ৰয়োগ হোৱা ঘৰহন বলৰ দিশ দেখুৱা উত্তৰটো হ'ব কিতাপখনৰ ওপৰত প্ৰয়োগ হোৱা ঘৰহন বলৰ দিশ কিতাপৰ বিপৰীত দিশত অৰ্থাৎ ডেস্কৰ ওপৰ ফালে যেহেতু তোমাৰ কিতাপখন তললৈ হি আছে গতিকে ঘৰহন বল তাৰ বিপৰীত দিশত হ'ব ওপৰলৈ 5 নম্বৰ প্ৰশ্নটো চোৱা দুৰ্ঘটনাবশত মাৰ্বলৰ মজিয়াত তুমি এবাল্টি সাবুন পানী পেলালা ইয়াৰ বাবে মজিয়াখনত খোজ কাঢ়িবলৈ সহজ হ'ব নে টান হ'ব কাৰণ দৰ্শোৱা উত্তৰটো চোৱা সাবুন পানীৰ পৰা মজিয়াত খোজ কাঢ়িবলৈ টান হ'ব কাৰণ সাবুন পানীয়ে মজিয়াৰ মসৃণতা বৃদ্ধি কৰিব যাৰ ফলত মজিয়াত ঘৰহন কমি যাব গতিকে সাবুন পানীৰ পৰা মজিয়াত খোজ কাঢ়িব টান হ'ব বা পিছলি পৰি যোৱাৰ ভয় থাকিব 6 নম্বৰ প্ৰশ্ন চোৱা খেলুৱৈসকলে গজাল থকা জোতা কিয় পৰিধান কৰে আছে চাগে পৰিধান কৰে কিয় ব্যৱহাৰ কৰে ব্যাখ্যা কৰা উত্তৰটো চোৱা পৃষ্ঠ যিমান খহটা হয় ঘৰহন হিমান বেছি হয় খেলুৱৈসকলে গজাল থকা জোতা পৰিধান কৰে যাতে ঘৰহন বলৰ পৰিমাণ বেছি হয় আৰু খেলুৱৈসকলে খেলি থাকোতে পিছল খাই নপৰে 7 নম্বৰ প্ৰশ্ন চোৱা ইকবালে পাতল বাকচ এটা আৰু হিমাই একে ধৰণৰ কিন্তু গধুৰ বাকচ এটা একেখন মজিয়াৰে ঠেলিব লগা হৈছে কোনে বেছি বল প্ৰয়োগ কৰিবলগীয়া হ'ব আৰু কিয় উত্তৰ চোৱা হিমাই ইকবালতকৈ বেছি বল প্ৰয়োগ কৰিব লাগিব কাৰণ যিমানে বস্তুৰ ভৰ বেছি হয় হিমানে ঘৰহন বেছি হয় হিমাৰ বাকচটোৰ ভৰ ইকবালৰ বাকচটোতকৈ বেছি গতিকে হিমাৰ বাকচটোৰ ঘৰহন বেছি হোৱা বাবে হিমাৰ বেছি বলৰ প্ৰয়োজন হ'ব 8 নম্বৰ প্ৰশ্ন চোৱা স্থিতি ঘৰহনতকৈ পিছল ঘৰহন কিয় কম ব্যাখ্যা কৰা উত্তৰটো চোৱা দুখন পৃষ্ঠ যেতিয়া সংস্পৰ্শত থাকে তেতিয়া পৃষ্ঠ দুখনৰ অসমতা বা খলা বোমাবোৰ খাজে খাজে মিলি যায় আৰু পৃষ্ঠ দুখন খাপ খাই ধৰে গতিকে এখন পৃষ্ঠৰ ওপৰেৰে আনখন পৃষ্ঠ পিছলিবলৈ হলে খাপ খাই থকা অৱস্থাৰ পৰা মুক্ত কৰিবলৈ বল প্ৰয়োগ কৰিব লাগিব স্থিৰ অৱস্থাত এই খাপ খাই ধৰাৰ পৰিমাণ বেছি হয় যেতিয়া এখন পৃষ্ঠ আন এখনৰ ওপৰেৰে গতি কৰে তেতিয়া খাপ খাই ধৰা সময় কম পায় ফলত ঘৰহনৰ বলৰ মান কমি যায় গতিকে স্থিতি ঘৰহন বলৰ মান কমি যায় গতিকে স্থিতি ঘৰহনতকৈ পিছল ঘৰহনৰ মান কমি যায় গতিকে স্থিতি ঘৰহনতকৈ পিছল ঘৰহনৰ মান কম হয় 9 নম্বৰ প্ৰশ্ন চোৱা উদাহৰণৰ সৈতে দেখুৱা যে ঘৰহন শত্ৰু আৰু মিত্ৰ দুয়োটাই এতিয়া আমি প্ৰথমটো চাম শত্ৰু হিচাপে ঘৰহন
চোৱা ই স্ক্ৰু বল বিয়েৰিং অথবা জোতাৰ তলি আদিৰ দৰে সকলো ধৰণৰ বস্তুকেই ক্ষয় নিয়ায় বি নম্বৰ ঘৰখনে ৰেল ষ্টেচনৰ ৰেলপথৰ ওপৰত দিয়া সেতুৰ ক্ষয় যোৱায় এতিয়া চাম মিত্ৰ হিচাপে ঘৰখনৰ বাবেই আমি খোজ কঢ়া দৌৰা আদি কামবোৰ কৰিব পাৰোঁ বি নম্বৰ ঘৰখনৰ বাবেই আমি লিখিব পাৰোঁ 10 নম্বৰ প্ৰশ্ন তৰলত গতি কৰা বস্তুসমূহৰ কিয় বিশেষ আকৃতি থাকে ব্যাখ্যা কৰা উত্তৰ চোৱা তৰল পদাৰ্থৰ মাজেৰে গতি কৰা বস্তুৱে হিহতৰ ওপৰত ক্ৰিয়াশীল ঘৰখনক পৰাভূত কৰিব লাগে এই প্ৰক্ৰিয়াত হিহতৰ শক্তি ক্ষয় হয় সেই কাৰণে ঘৰখন কমোৱাৰ বাবে ব্যৱস্থা ল'ব লাগে ঘৰখন অতিক্ৰম কৰোতে হোৱা শক্তি ক্ষয় কমোৱাৰ বাবে বস্তুসমূহৰ বিশেষ আকৃতি দিয়া হয় প্ৰশ্নখিনি 10 নম্বৰলৈকে আছিল ভিডিওটো আজি ইয়াতে সামৰিছো যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ